ইউডিএফ এটা একটা দল হয় জানো, এটা একটা প্রাইভেট কোম্পানি হয়, তাতে দল নাই। প্রাইভেট কোম্পানিতে আপনি জানি এজন ডাইরেক্টর থাকে, ম্যানেজিং ডাইরেক্টর, বাকি সবকেইটা কর্মচাৰী। তেনেকুৱা ক'ব গ'লে মই এজন কৰ্মচাৰী আছিলোঁ। তো সেইটো এটা দল নহয়। তো দল হ'লে দলত কাম কৰিব লাগে, ৰাইজৰ হৈ কাম কৰিব লাগে, বিভিন্ন সংগঠনৰ কাম কৰিব লাগে, সেইটো সেই দল। আজি সেই দলত জইনিং কৰিলোঁ, কাৰণ আমাৰ এই বিধায়ক জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে মোক আজি এই দললৈ আদৰণি জনাইছে, আৰু মই আগন্তুক দিনত জাকিৰ হুছেইন সিকদাৰৰ নেতৃত্বত এই দলৰ হৈ কাম কৰি যাম, এইটোৱে মই আশাবাদী। এতিয়া ক'ব গ'লে বহুত কথা। এতিয়া ইউডিএফৰ যিজন এই পাকা বেতবাৰীত ইলেকশ্যন খেলিম বুলি কৈ আছে, তেখেতে বিভিন্ন বক্তব্যত কয়, আপোনালোকে শুনা পাব যে মই যদি এই বিধায়কৰ পুঞ্জিত 1 কোটি টকা পাওঁ আৰু তাৰ লগত মই 2 লাখ টকা যোগ কৰিম, 2 লাখ টকা যোগ কৰি সি কাম কৰিব, তেখেতে কাম কৰিব। কেনেকৈ কৰিব? 2 লাখ টকা ক'ৰ পৰা আহিল? তাৰ যদি তেখেতৰতো পইচাৰ অভাৱ নাই, তেতিয়াহ'লে ৰাজনীতি কিয় কৰিব লাগে? এইবিলাক বহুত ছাইড আছে ক'ব গ'লে। আৰু আজি বিধায়ক মহোদয় বহুত কথাই কৈছে এই ইউডিএফৰ বিষয়ে, আৰু ক'ব গ'লে বহুত কথা। ইনশাল্লাহ চাই থাকক, আগতে কিবা কিবি আৰু হৈ থাকিব। এতিয়া দলত যোগদান কৰিছোঁ, দলৰ এজন নিষ্ঠাৱান কৰ্মী হৈ কাম কৰি থাকিম, আৰু আগে পিছে আগত দিনত আহি আছে, আৰু বাকী কিবা কিবি আছে আপোনালোকৰ ওচৰত কম, কথা পাতিম। আজি যিহেতু জইনিং কৰিলোঁ আৰু বেছি কথা নকওঁ, তো আপুনি চাব যিবিলাক ইউডিএফৰ কৰ্মী নহয়, কৰ্মী বোলেও মানে কি ক'ম আৰু, তেওঁলোকে চাব আজি বোলে অমুক, আজি বোলে তমুক। সিহঁতে মানে এনেই কৰে যে কিয় যে আমাক চেলাৰিটো পোৱা নাই। এতিয়া যদি আপুনি মোক সোধে যে আপুনি কি চেলাৰি, হয় মই চেলাৰি ছিষ্টেমত আছিলোঁ, মোৰ দৰমহা দিয়া নাই, মই আহিলোঁ, মানে এনেকুৱা কথা। তাৰমানে তাতে মানে সমাজৰ যে কাম কৰিব লাগে, ৰাইজৰ সেই কাম কৰিব লাগে, সমষ্টিৰ উন্নতি কৰিব লাগে, সেইটো নহয়। সিহঁতৰ মুখত এটাই কথা, জাকিৰ সিকদাৰক হেৰাব লাগে। তো মই কেইবাবাৰো মিটিঙত এই কথাটো উত্থাপন কৰিছোঁ, কিয় তেখেতক এই সমষ্টিৰ পৰা বিদায় দিব লাগে। মোৰ প্ৰশ্ন, কি ৰিজনত, কি কামৰ কাৰণে তেওঁলোকে ক'ব পৰা নাই। খালি এটাই কথা, মই জাকিৰক হেৰাব লাগে। এইটোতো ব্যক্তিগত কথা নহয়। মই জাকিৰক হেৰুৱাই মই বেলেগ কিবা এটা কাম কৰিম, সমষ্টি উন্নতি, সেইবিলাক নাই, সিহঁতৰ ডিছকাছত নাই। তাৰ এটাই কথা যে মোক জাকিৰ হেৰুৱালে, কিয় কাৰণে সেইটো আজিলৈকে মই বিচাৰি পোৱা নাই। আৰু জাকিৰ হুছেইন সিকদাৰে যিমান কাম কৰিছে পাকা বেতবাৰীত, আজিলৈকে কোনেওতো কৰিব পৰা নাই। আৰু তেখেতৰ মকচদ কি? তাৰমানে তেখেতে এটা বস্তু জানে, ইনকাম কৰিব লাগে আৰু খৰচ কৰিব লাগে।